গোৱালপাৰাৰ মাটি আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান কদমতোলা গোপালপুৰৰ ডিটেনশ্যন কেম্পৰ ওচৰত মডেল স্কুলৰ সন্মুখত জব্দ এখন ট্ৰাকসহ ৫,০০০ নিচাজাতীয় ফেন্সি ডাইলৰ বটল ঘটনা সন্দৰ্ভত আটক এটা সৰবৰাহকাৰী শিলিগুৰিৰ পৰা বৰপেটালৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত এই ফেন্সি ডাইলখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা আৰু ধৃত সৰবৰাহকাৰী জাহিদুল আলী বুলি জানিব পৰা গৈছে ট্ৰাকৰ লগতে I-10 বাহন এখনো জব্দ কৰে আৰক্ষীয়ে জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS28AC 0324 আৰু I-10ৰ নম্বৰ DL3CBZ 9853 মাটি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান আজি ৰাতিপুৱা প্ৰায় ৩মান বজাত মাটিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰী মহোদয়ে মোক ৩ বজাত ফোন কৰাৰ পিছত মানে নিচাজাতীয় মানে কফ চিৰাপ মোটামুটি ৫,০০০ মোটামুটি আজিৰ মাৰ্কেটত প্ৰায় ৭ৰ পৰা ৮ লাখ টকা হ'ব বুলি কৈ আছে আৰু এইটো ধৰা হৈছে আমাৰ গোৱালপাৰা জিলা মাটিয়া দলগুমা পকী ৰাস্তাৰ আদৰ্শ বিদ্যালয়ৰ সন্মুখত আৰু এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰোঁ যে মাটিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি এই বৃহৎ সফলতাৰ বাবে আমি তেখেতক চিলত জনাইছোঁ আৰু এইটো 11 ট্ৰাকত লৈ অহা হৈছে আৰু মানে সেই I-10 এখনত মালিকজনকো ধৰা পৰিছে আৰু এজন মানুহ পলাইছে আৰু এই ক্ষেত্ৰত যিটো সফলতা বৃহৎ সফলতা যিটো আগবঢ়ালে আমাৰ মাটিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তেখেতক আমি চিলত জনাইছোঁ আৰু অনাগত দিনত এনেকে দুষ্টচক্ৰক মানে দমন কৰিবৰ বাবে আমি কাতৰ অনুৰোধ জনাইছোঁ আৰু তেখেতক হয় এই পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত এইটোৱে এটা বৃহৎ সফলতা বুলি ক'ব লাগিব মাটিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ মানে এই নিচাজাতীয় সামগ্ৰী আচলতে বিশেষকৈ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মৰ গ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে হয় এনেকুৱা ধৰণৰ নিচাজাতীয় সামগ্ৰী যিহেতু জব্দ হৈছে স্থানীয় ৰাইজৰো নিশ্চয় কৰণীয় আছে হয় এই ক্ষেত্ৰত আমিও সজাগ হ'ব লগা হয় কাৰণ এইটো আমাৰ যিবিলাক আজি প্ৰজন্মবিলাক উঠি আহি আছে তেওঁলোকৰ কাৰণে বহুত ক্ষতিকাৰক হয় আৰু এই ক্ষেত্ৰত আমি সদায় আমি মাটিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি সহযোগ কৰিম নিশ্চয় এইটো মই উচি ছাৰৰ পৰা জনা মতে এইটো মানে যিটো আমাৰ দলগুমা যিটো হাটখোলা বজাৰ বুলি কয় ব্ৰহ্মপুত্ৰ নদীৰ কাষত তাত মানে লৈ গৈ আছিল তাৰ পৰা বৰপেটা সোধা পোছা কৰাৰ পিছত বৰপেটা নদী পাৰ হৈ বৰপেটা যোৱা বুলি মানে তেনেকে কথা আমি জানিবলৈ পাইছোঁ দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট এনি ভাৰত 24